ओम नमो भगवते वासुदेवाय। আজি শ্ৰীমদ্ভাগৱত মহাপুৰাণ প্ৰথম স্কন্ধ দ্বিতীয় অধ্যায়ৰ সমাপ্তি কৰিম বুলি মনতে আশা কৰিছোঁ। সমস্ত ভকত বান্ধৱলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। এতিয়া আমি আগৰ যিটো ভিডিঅ' তাৰ অন্তত আমি এটা বস্তু পালোঁ যে এক এব হি ভূতাত্মা ভূতে ভূতে ব্যৱস্থিত একধা বহুধা চ ইব দৃশ্যতে জলচন্দ্ৰবৎ। যে আচলতে আত্মা এটাই, এক আত্মা, কিন্তু সমস্ত ভূততে ব্যাপী আছে। একেয়ে বহু যেন দেখা গৈছে, যেনেকৈ আকাশত চন্দ্ৰ এটা, কিন্তু যদি আমি বহুত কেইখন কাঁহী বা পাত্ৰত পানী দিওঁ তেনেহ'লে আমি তাৰ প্ৰত্যেকতে চন্দ্ৰটো দেখা পাম, কিন্তু প্ৰকৃততে চন্দ্ৰ এটাই। এই কথাখিনি ওপৰত আমি এটা কথা বুজিব পাৰোঁ যে মুঠৰ ওপৰত যিভাৱে আলোচনা সমালোচনা কৰাই নহওক কিয়, শ্ৰীকৃষ্ণই সৰ্বমূলধাৰা আৰু মূলধাৰ আৰু তেওঁৰ চৰণ সেৱাই জীৱৰ কল্যাণ, এয়া ধ্ৰুৱ সত্য বচন। 33 নম্বৰ শ্লোকত কৈছে আচৌ গুণময় ভাৱৈ ভূত সূক্ষ্মেন্দ্ৰিয়াত্মাভিঃ সা নিৰ্মিতেষু নিৰ্বিষ্ট ভুনক্তে ভূতেষু তদ্গুণান। অৰ্থাৎ শ্ৰী ভগৱানে সূক্ষ্ম ভূত ইন্দ্ৰিয় মন প্ৰকৃতি বিকাৰৰ দ্বাৰা স্ব ইচ্ছাই ৰচিত জনিজ অণ্ডজ ছেদজ আৰু উদ্ভিদজ এই চতুৰ্বিধ দেহত অন্তৰ্যামী ৰূপে প্ৰবিষ্ট হৈ জীৱসকলক যথাযোগ্যভাৱে বিষয় ভোগ কৰায়। আৰু এই সম্বন্ধে নিমি নবৈদ্য সংবন্ধত প্ৰবুদ্ধ গীতই কৈছে ইয়াকে পৰমাত্মা বোলে। ব্ৰহ্ম পৰমাত্মা ভগৱন্ত ই তিনি একেই তত্ত্ব, একেৰেহে তিনি নাম লক্ষণ ভেদত। আৰু ভাগৱতৰ তৃতীয় স্কন্ধত তৃতীয় পুৰুষৰ কথা কৈছে, তিনিটা পুৰুষৰ কথা, তিনিটা পুৰুষৰ কথা কৈছে। কাৰণ দকচাই, গৰ্ভ দকচাই আৰু ক্ষীৰ দকচাই। গতিকে ভগৱানে এই চতুৰ্বিধ দেহত জনিজ অণ্ডজ ছেদজ আৰু উদ্ভিদজ এই চাৰি প্ৰকাৰ দেহত তেওঁ অন্তৰ্যামী ৰূপে প্ৰবিষ্ট হৈ জীৱসকলক যথাযোগ্যভাৱে বিষয় ভোগ কৰায়। আৰু 34 নম্বৰ শ্লোকত কৈছে ভাৱয়াতেশ সত্যেন লোকান বৈ লোকভাৱনঃ লীলাবতাৰানুৰতো দেৱতী তীৰ্য অনাৰাদিষু। অৰ্থাৎ দেৱতা পশু পক্ষী মনুষ্য আদি ৰূপে নানা লীলা অৱতাৰত অখিল লোক পালনকাৰী ভগৱানে সত্ত্বগুণে সৰ্বজীৱ পালন কৰি আছে। নানা অৱতাৰ তেওঁ লৈছে, দেৱতা ৰূপত, পশুৰ ৰূপত, পক্ষীৰ ৰূপত। আৰু এই সম্বন্ধে যদি জানিব বিচাৰে ভাগৱতৰ দ্বিতীয় স্কন্ধ, অসমীয়া ভাগৱতৰ দ্বিতীয় স্কন্ধৰ ব্ৰহ্মা নাৰদ সংবাদত পাব। ব্ৰহ্মাই নাৰদক কৈছে যে নাৰদ, যত দেখা শুনা মানে গন্ধৰ্ব কিন্নৰ বিদ্যাধৰ অপেশ্বৰা দেৱতা নৰ পশু পক্ষী ভূত পিশাচ সমস্ত ঈশ্বৰৰ অৱতাৰ, কিন্তু তোমাক মই শুদ্ধ সত্য অৱতাৰ কেইটাৰ কথাহে মাত্ৰ কম। জীৱ অনাদিকালৰ পৰা কি নানা কৰ্মফল ভোগী, জীৱই নানা কৰ্মফল ভোগী। আৰু এই সম্বন্ধে দশম স্কন্ধত কৈছে যে এই সংসাৰ বৃক্ষত দুটা পক্ষী আছে,
এটাই খাই মৰে আৰু আনটোই নেখাই তৰে। ভৌতিক দেহ অবিহনে এই কৰ্মফলবিলাক ভোগ নহয়। অনাদি জন্মত যিমান কৰ্ম কৰি কৰ্মফল যোগ কৰিছোঁ বা উপাৰ্জন কৰিছোঁ, এই কৰ্মফলবিলাক এই যি ভৌতিক দেহ এইটো অবিহনে ভোগ নহয়। আৰু সেইকাৰণে ভগৱানে সূক্ষ্ম ভূত ইন্দ্ৰিয় মন প্ৰবৃত্তিৰ দ্বাৰা সূক্ষ্ম দেহ আৰু জনিজ অণ্ডজ ছেদজ উদ্ভিজজ প্ৰবৃত্তি স্থূল দেহ ৰচনা কৰিছে। জীৱই তাতে আশ্ৰয় কৰি ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ আদি বিষয় ভোগ কৰে। এই 5 প্ৰকাৰ, ইয়াক তন্মাত্ৰ বুলিও কৈছে। আৰু ই তামসিক অহংকাৰৰ পৰা সৃষ্টি, পঞ্চ তন্মাত্ৰ। আৰু এই তন্মাত্ৰ আৰু পঞ্চভূত তাৰ পৰিণাম স্বৰূপতে 24 তত্ত্বৰ এই শৰীৰ সৃষ্টি। কিন্তু ভগৱানে অন্তৰ্যামী ৰূপে দেহত প্ৰৱেশ নকৰা পৰ্যন্ত জীৱৰ ভোগশক্তিৰ বিকাশ নহয়। আৰু সেইকাৰণে 24 তত্ত্ব সৃষ্টি কৰাৰ পিছতো 24 তত্ত্বই ভগৱানক স্তুতি কৰিছে যে প্ৰভু, যদ্যপি তুমি আমাক সৃষ্টি কৰিলা, আমি এক হ'ব নোৱাৰোঁ, আমি একো কৰিব নোৱাৰোঁ। আৰু তেতিয়া ভগৱানে কি কৰিলে? জীৱ অংশে প্ৰৱেশিলে গাঁৱে গাঁৱে তেওঁ প্ৰৱেশ কৰিল। প্ৰৱেশ কৰাতহে জীৱৰ এই ইন্দ্ৰিয়াদি মন বুদ্ধি সমন্বিতে ইন্দ্ৰিয়াদিবিলাক কি হ'ল? বোলে সক্ষম হ'ল, সচেতন হ'ল। তেতিয়াহে ভোগ শক্তিৰ বিকাশ হ'ল। আৰু সেইকাৰণে জীৱৰ দৰে ভগৱানেও অন্তৰ্যামী ৰূপে প্ৰত্যেক দেহতে থাকে, কিন্তু বিষয় ভোগ নকৰে। বিষয় ভোগ কোনে কৰে? জীৱই। আৰু এই সম্বন্ধে ভাগৱত 3য় স্কন্ধৰ অনাদিপাতনত কৈছে, মন আৰু জীৱ দুই ভিন্ন নহয়। মনত ৰাখিব, মন আৰু জীৱ দুই ভিন্ন নহয়। দেহ মন কৰ্ম আত্মা যাৱত সংযোগ, যেতিয়ালৈকে দেহ মন কৰ্ম আত্মা সংযোগ হৈ থাকে তেতিয়ালৈকে জীৱ। আৰু আত্মা সম্বন্ধত জীৱ হয় সচেতন, মন হয় সচেতন। যেতিয়া আত্মা সম্বন্ধে মন সচেতন হ'ব, তেতিয়া জানিব যে আপোনাৰ মুক্তিৰ পথ আহিছে, আপোনাক ঈশ্বৰে কৃপা কৰি আছে। ভগৱানে এই দেহবিলাক সৃষ্টি কৰি জীৱ দেহতে ঈশ্বৰে কি কৰে? বিনোদ লীলা কৰে, বিনোদ লীলা কৰে। আৰু আমাৰ এই সমস্ত জীৱক মুক্ত কৰাৰ বাবে দেৱতা পশু পক্ষী মনুষ্যাদি মূৰ্তিত তেওঁৰ যে সমস্ত লীলা অৱতাৰ আছে, ঠিক তেনেকৈয়ে তেওঁ ব্ৰহ্মাণ্ডত আত্মপ্ৰকাশ কৰি জীৱক সত্বগুণৰ ভাৱনা কৰাই কৃতাৰ্থ কৰে, কৃতাৰ্থ কৰে। শৌনকাদি ঋষিসকলৰ যি প্ৰশ্ন আছিল যে কলিৰ জীৱই কি উপায়ে অনায়াসে পৰম মংগল লাভ কৰিব পাৰে, বা কলিৰ জীৱৰ অনায়াসে কি উপায় অৱলম্বন কৰিলে পৰম মংগল লাভ হয়, এই সম্বন্ধে এই প্ৰশ্নৰ উত্তৰত ভাগৱতৰ 1ম স্কন্ধৰ 2য় অধ্যায়ৰ 3 নম্বৰ শ্লোকৰ পৰা শেষ পৰ্যন্ত আলোচনা কৰি এই সিদ্ধান্ত পালোঁ যে ভগৱান সৰ্বেশ্বৰ, সৰ্বনিয়ন্তা, সৰ্বজন পালক, সৰ্বজীৱত দয়াবান। তেওঁৰ চৰণ পংকজ ভজনা কৰা জীৱৰ একমাত্ৰ কৰ্তব্য, আৰু তাতেই অনায়াসে পৰম মংগল লাভ হয়। ইতি 2য় অধ্যায় সমাপ্ত। কৃষ্ণ।